হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অভিজিত নৰহ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে বা আজিৰ ভিডিঅ'টিৰ বিষয় হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বেংক একাউণ্টটো চেলাৰী একাউণ্ট হৈ আছেনে নাই আমি কেনেকৈ চাব পৰা যায় সেইটোৰ বিষয়ে আজি আপোনালোকক কোনটো প্ৰচেছত গৈ কেনেকৈ চাব পৰা যায় গোটেই প্ৰচেছটো ডিটেইলছত দেখুৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। আপোনালোকে গুগলত নহ'লে ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে অনলাইন SBI বুলি চাৰ্চ কৰিব লাগিব। মই এতিয়া ডাইৰেক্ট গুগলত গৈ চাৰ্চ বাৰত অনলাইন SBI বুলি টাইপ কৰি লৈছোঁ আগতে, তাৰপাছত চাৰ্চ কৰি দিছোঁ। টাইপ কৰিলোঁ, ইয়াৰ পাছত চাৰ্চ কৰিলোঁ। এতিয়া চাৰ্চ কৰাৰ পাছতে SBIৰ যিটো মেইন ৱেবছাইট অনলাইন SBI বুলি আপোনালোকক ইয়াতে শ্ব' কৰিছে। ইয়াতে আপোনালোকে অনলাইন SBIত ক্লিক কৰিব। আকৌ ক্লিক কৰাৰ পাছতে আপোনালোকক গুগল ক্ৰমত ডাইৰেক্ট টানি নিব। ইয়াৰ পাছতে ইণ্টাৰফেচ এটা অ'পেন হৈছে। এতিয়া পাৰ্চনেল বেংকিং ইয়াতে আপোনালোকে লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছতে কণ্টিনিউ টু লগইন বুলি ইয়াতে শ্ব' কৰিছে। মই কণ্টিনিউ টু লগইনত আকৌ টাচ কৰিম। টাচ কৰিলোঁ। টাচ কৰাৰ পাছতে চাব ইয়াতে ইউজাৰ নেম, পাছৱৰ্ড আৰু কেপচা এণ্টাৰ কৰিব লাগিব। এতিয়া কথা হ'ল আপোনালোকে কোনে মোক প্ৰশ্ন কৰিব যে ইউজাৰ নেম আৰু পাছৱৰ্ড কেনেকৈ পাম। আপোনালোকে যেতিয়া নেট বেংকিং কৰিছিলে, নেট বেংকিং কৰাৰ সময়ত যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেই একজেক্ট পাছৱৰ্ডটো ইয়াতে একজেক্ট ইউজাৰ নেম আৰু পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব। যিসকলে য়োনো এপছটো ব্যৱহাৰ কৰে অলৰেডি তেখেতসকলে ইণ্টাৰনেট বেংকিং কৰি থৈছে, গতিকে আৰামতে ইউজাৰ নেম আৰু পাছৱৰ্ডটো ইয়াতে এণ্টাৰ কৰিব পৰা যায়। গতিকে ইয়াতে মই নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি লৈছোঁ। নিজৰ ইউজাৰ নেমটো এণ্টাৰ কৰি লৈছোঁ। এণ্টাৰ কৰা হৈছে মোৰ ইউজাৰ নেম। আকৌ মই এতিয়া পাছৱৰ্ড এণ্টাৰ কৰিম, নিজৰ পাছৱৰ্ড। একজেক্ট পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰিব লাগিব, নহ'লে অ'পেন নহ'ব, লগইন নহ'ব। পাছৱৰ্ড এণ্টাৰ কৰিলোঁ। ইয়াৰ পাছতে কেপচা এণ্টাৰ কৰিব লাগে। একজেক্ট যেনেকৈ আছে তেনেকৈ আপোনালোকে কেপচাটো এণ্টাৰ কৰিব লাগিব। মই একজেক্ট কেপচা এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰাৰ পাছতে আপোনালোকে লগইন অপশ্যন আছে, লগইনত আপোনালোকে ক্লিক কৰিব। মই লগইনত ক্লিক কৰি দিলোঁ। লগইনত ক্লিক কৰাৰ পাছতে ওৱান টাইম পাছৱৰ্ড, তাৰমানে OTP এটা আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত আহি গৈছে। ইয়াতে চাওক মোৰ আহি গৈছে। এতিয়া মই একজেক্ট OTPটো ইয়াতে এণ্টাৰ কৰিম। এণ্টাৰ কৰাৰ পাছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব লাগিব। ইয়াতে শ্ব' কৰিছে, ছাবমিটত আপোনালোকে ক্লিক কৰিব। আগতে পাছৱৰ্ডটো OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি লৈ ছাবমিটত ক্লিক কৰিব। এণ্টাৰ কৰাৰ পাছতে ছাবমিটত ক্লিক কৰাৰ হৈছে মোৰ। ক্লিক কৰাৰ পাছত ইয়াতে ইণ্টাৰফেচ এটা অ'পেন হৈছে। চাওক আপোনালোকৰ বেংকৰ গোটেই ডিটেইলছটো আহি গৈছে। ইয়াতে আপোনালোকে কি কৰিব, ক্লিক হিয়েৰ লাষ্ট 10 ট্ৰেনজেকশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ বেংকৰ ডিটেইলছটো ওলাই যাব। ইয়াতে একাউণ্ট নাম্বাৰ, আপোনাৰ নিজৰ একাউণ্ট নাম্বাৰটো শ্ব' কৰিব আৰু ডেছক্ৰিপশ্যন নেম। ইয়াতে চাব মেইনটো হৈছে ডেছক্ৰিপশ্যনত আপোনাৰ কি আছে, তাৰমানে আপোনাৰ একাউণ্টৰ চেলাৰী একাউণ্ট হৈ আছেনে নাই ইয়াতে আমি চাব পৰা যায়। ইয়াতে কি দিয়া আছে, SBCHQ, SGSP, PUB, IND, গোল্ড, INR। তাৰমানে SBCHQ মানে হৈছে
সেভিং বেংক এসি উইথ চেক বুক তাৰ পাছতে SGSP সেইটো হৈছে মেইন তাৰ মানে আপোনাৰ ইয়াতে SGSP একাউণ্টটো স্যালাৰি একাউণ্ট হৈ আছে CSP মানে হৈছে ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ আৰু PUB মানে হৈছে পাব্লিক IND মানে হৈছে ইণ্ডিয়া গোল্ড মানে হৈছে একাউণ্ট উইথ মডাৰেট গতিকে আপোনালোকে এনেকৈ নিজৰ বেংকৰ ডিটেইলছ তাৰ মানে আপোনাৰ বেংক একাউণ্টটো আপোনাৰ এচিটো স্যালাৰি একাউণ্ট হৈ আছে নে নাই এনেকৈ চাব পৰা যায় গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছো নেক্সট এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছো The end.